ৰেড্ডি ডিলিছা ধুনীয়া বাছখন ফ্ৰণ্ট লুকটো চাই ল'ব বাছৰ আউটাৰ লুকটো দেখাইছোঁ গাইজ ইয়াত দেখিছে ৰেড্ডি ৰেড বাছত টিকেট পাই যাব প্ৰিমিয়াম ক্লাছ 2x1 স্লিপাৰ এণ্ড চিটাৰ অশোক লেনৰ বাছ মজা ধুনীয়া কেবিন ধুনীয়াকৈ সজাই ৰাখিছে ইয়াত ছেফটিৰ কাৰণে কেমেৰা লাগি আছে ওপৰত ফেন আছে পাইলট চিটৰ ওপৰত আৰু ষ্টাফৰ কাৰণে ৰেষ্ট ল'বলৈ এয়া স্লিপাৰ আছে পিছপিনে সৰুকৈ চিট আছে এয়া বলক এতিয়া ভিতৰত যাওঁ আৰু দুটাকৈ এচি ফেন্স লাগি আছে ইয়াত মজা ধুনীয়া লাগিছে এয়া গাইজ ৰেড্ডি বাছৰ ইণ্টেৰিয়ৰ 2x1 চিটাৰ কাম স্লিপাৰ বাছ ধুনীয়া ৰাইট চাইডে এয়া ছিংগল স্লিপাৰ আপোনাৰ লেফ্ট চাইডে আছে আপোনাৰ ডাবল স্লিপাৰ ব্লেংকেট পিলো লাগি আছে ওপৰত হেডৰেষ্ট ধুনীয়া এচি ফেন্স আছে চাৰিটাকৈ আৰু ৱাটাৰ বটল হোল্ডাৰ এয়া দেখাই দিছোঁ গাইজ চাৰ্জিং পইণ্ট আপোনাৰ পিলো ব্লেংকেটৰ ওচৰত লাগি আছে এয়া উইণ্ডৰ কাষতে আৰু ডাষ্টবিন ৰখা আছে ভাল কথা ডাষ্টবিন ৰাখিবই লাগে লেতেৰা নহয় আৰু বস্তু পেলাবলৈ সুবিধা ৰানিং বাছত এয়া মজা চিটবোৰ লেগ ৰেষ্ট আছে ভাল লাগিছে বাছৰ যিবোৰ চিটৰ কোৱালিটি ধুনীয়া গাইজ এতিয়া মই চিটৰ কমফৰ্টটো ট্ৰাই কৰি আছোঁ এয়া বহি লৈছোঁ ধুনীয়াকৈ কি ধুনীয়াকৈ থাই ৰেষ্ট আছে দেখিছেনে ভাল লাগিছে লং জাৰ্ণিৰ কাৰণে বেষ্ট আৰু থাই ৰেষ্ট লাগে ছেমি স্লিপাৰ টাইপ ছেমি স্লিপাৰে ক'ব লাগিব থাই ৰেষ্ট থকা মানে ছেমি স্লিপাৰ আৰু ভলভ'বোৰততো থাকেই ভাল লাগিছে এইখনো ৰেড্ডি বাছতো আছে আৰু লগতে চাৰ্জিং পইণ্ট লাগি আছে উইণ্ডৰ কাষতে মজা লাগিছে আৰু চিটটো অহল বহল আৰু লেগ স্পেচ মজা একদম চিটৰ লগতে লাগি আছে ইয়া চাৰ্জিং পইণ্ট মজা গাইজ ধুনীয়া ইয়াত দেখাই দিছোঁ থাই ৰেষ্ট লেগ স্পেচ মজা গাইজ বাছখনৰ ইণ্টেৰিয়ৰ মজা আৰু এতিয়া লগত আছে ষ্টাফ দাদা এতিয়া বাছৰ বিষয়ে সুধিম বাৰু দাদা নমস্কাৰ আপোনাৰ নামটো ক'ব নাজিৰ হুছেইন আৰু বাছৰ বিষয়ে অলপ কৈ দিয়ক দাদা বাছৰ টাইম টেবুল টিকেটৰ প্ৰাইচ আমাৰ ইয়াৰ পৰা যায় আপোনাৰ কানুবাৰীলৈকে হয় গুৱাহাটীৰ পৰা 7:45 হয় আৰু আপোনাৰ কানুবাৰীৰ পৰা আহে 5টা বজাত সোণাৰীৰ পৰা আপোনাৰ 7টা বজাত ওলাই আহে হয় 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 তো ইয়াত আহি 5:30টাত পায় 5:30 আৰু পাই যায়। আপোনাৰ তলত হৈ গ'ল আপোনাৰ কানুবাৰীলৈকে হৈ গ'ল হয়। 825 ওপৰত আৰু শ্লিপাৰ হয় আৰু তলত হৈ গ'ল 770 770 আৰু বাছৰ টাইমিংটো কৈ দিব দাদা ইয়াৰ পৰা 7:45 আৰু সিফালৰ পৰা কানুবাৰীৰ পৰা আহিলে 5টা বজাত 5টা বজাত গাইজ ৰেড্ডি বাছৰ বেক চাইডখন দেখাইছোঁ এয়া আপোনাৰ বডি হৈছে গোবিন্দ মটৰ্ছ ইমাৰ্জেঞ্চি এক্সিট ড'ৰ খোলা আছে আৰু কণ্টেক্ট নাম্বাৰ 4টাকৈ আছে আপোনালোকে ধুনীয়াকৈ নোট কৰি ল'ব পাৰিব এয়া গাইজ দেখাই দিছোঁ